মাৰাত্মক কোভিড-19ক পৰাভূত কৰিলে ৯৫ বছৰীয়া ককা আইতাই সম্পূৰ্ণ সুস্থ হৈ উভতি আহিছে বৃদ্ধাশ্ৰমৰ ১২ গৰাকী কোভিড ৰোগী আৰোগ্য হৈ চিকিৎসালয়ৰ পৰা পুনৰ বৃদ্ধাশ্ৰমলৈ উভতিল ১২ গৰাকী ককা আইতা কিন্তু ক'ত খুমটাই আদৰ্শ চিকিৎসালয়ত এক আনন্দ পৰিৱেশ একোখনকৈ গামোচাৰে বৰ্ষীয়ান ককা আইতাক এধানি মৰম যাচিলে চিকিৎসালয় কৰ্তৃপক্ষই গোলাঘাট খুমটাই আদৰ্শ চিকিৎসালয়ত ৯৫ বছৰীয়া ককা আইতাই পৰাস্ত কৰিলে কৰোনা মহামাৰী গোলাঘাটৰ বেঙেনাখোৱা বৃদ্ধাশ্ৰমৰ ১২ গৰাকীকৈ বৃদ্ধা আক্ৰান্ত হৈছিল কোভিড-19ত ১২ গৰাকী ককা আইতাই আৰোগ্য লাভ কৰিলে কৰোনাৰ পৰা আশ্ৰমৰ ১১ গৰাকী আইতা আৰু এগৰাকী ককাৰ ২১ আগষ্টত কোভিড পজিটিভ চিনাক্ত হোৱাত ১২ গৰাকীকে খুমটাই আদৰ্শ চিকিৎসালয়ৰ কোভিড চেণ্টাৰত চিকিৎসা প্ৰদান কৰি থকা হৈছিল ১০ দিন চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰাৰ পিছত আজি ৰেপিড এণ্টিজেন টেষ্টৰ জৰিয়তে ১২ গৰাকীৰে স্বাস্থ্য পৰীক্ষাত নিগেটিভ ফলাফল দেখা দিয়ে তেওঁলোকে মানে কৰোনা পজিটিভ লৈ আহিছিল এতিয়া ইয়াতে থাকি আমি যিখিনি পাৰোঁ তেওঁলোকক সেৱা শুশ্ৰূষা কৰিলোঁ আৰু কৰাৰ পিছত তেখেতসকলে এতিয়া নিগেটিভ হ'ল গতিকে এই নিগেটিভ হোৱাৰ জৰিয়তে যে কৰোনা যুদ্ধ যে এই বয়োজ্যেষ্ঠ লোকসকলেও যে জয়যুক্ত হ'ব পাৰে মানে সেই কথাটোকে প্ৰতিষ্ঠা হ'ল নিগেটিভ বুলি কোৱা শুনিছোঁ আৰু ওলাইছোঁ নাম কি আপোনাৰ ধনদা বৰা বয়স কিমান হৈছে ৭২ বছৰ আমি ১২ গৰাকী আছিলোঁ এজন জেণ্টছ বাকী চব লেডিজ এতিয়া সুস্থ আপোনালোক সুস্থ মনটো কেনেকুৱা লাগিছে আপোনালোকৰ ভাল লাগিছে অলপমান জ্বৰ হৈছিলে মাত্ৰ ১ ৰাতি ২ ৰাতি তাৰপিছত ভাল পাইছিলোঁ গোলাঘাটৰ পৰা ইউনিছ আলী নিউজ ১৮ অসম নৰ্থ ইষ্ট আনন্দ উৎসৱৰ মাজতে এজাক ভয়ংকৰ ধুমুহা চিলাই উৰাই নিলে এটি কণমানিক অবিশ্বাস্য যেন লাগিলেও টাইৱানত সংঘটিত হৈছে এনে এক ঘটনা সাৰ্কাছ নহয় দুৰ্ঘটনা চিলাই উৰাই নিলে এটা ৩ বছৰীয়া শিশু চিলাত ওলমি আকাশত তল ওপৰ কৰি উৰি ফুৰিল শিশুটি আকস্মিক ঘটনাটোত হতচকিত সকলো চিঞৰ বাখৰ হুলস্থুল শিশুটিক উদ্ধাৰৰ চেষ্টা তাৰ মাজতে শিশুটি ওলমি থকা চিলাৰ নেজডাল তললৈ নামি আহিল শিশুটি ওপৰতে ধৰিলে তলত থকা লোকসকলে কোনো আঘাত নোপোৱাকৈ উদ্ধাৰ হ'ল শিশুটি অৱশ্যে ঘটনাটোত বাৰুকৈ বিতত হ'ল ৩ বছৰীয়া শিশুটি টাইৱানৰ ঘটনা এয়া উত্তৰ টাইৱানৰ চিনচু চহৰত আয়োজিত হৈছিল চিলা উৰোৱা উৎসৱ ভিন্ন আকৃতিৰ সৰু বৰ বহু চিলাই চানি ধৰিছে আকাশ তাৰ মাজতে এটা বৃহৎ আকাৰৰ চিলাৰ নেজত ধৰি আকাশলৈ উৰি গ'ল ৩ বছৰীয়া কন্যা শিশুটি ঘটনাটোৰ পিছতে কৰ্তৃপক্ষই বন্ধ কৰি দিয়ে চিলা উৰোৱা উৎসৱটো কাৰোবাৰ মোবাইলত বন্দী হোৱা দেওবাৰৰ ঘটনাটোৰ দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে বিশ্বজুৰি নিউজ ডেস্ক ৰিপৰ্ট নিউজ ১৮ অসম নৰ্থ ইষ্ট অৱশেষত উদ্ধাৰ হ'ল কপিলী নৈত পৰি কৰুণ মৃত্যুক আঁকোৱালি লোৱা হাতী পোৱালিটো ২৪ ঘণ্টাৰ অন্তত মৃত হাতী পোৱালিটো উদ্ধাৰ কৰি সমাধিস্থ কৰে খেৰণী বন বিভাগে সোমবাৰে মৃত হাতী পোৱালিটোক হাতীৰ জাকটোৱে এৰি থৈ নোযোৱাৰ বাবে উদ্ধাৰত ব্যৰ্থ হৈছিল বনকৰ্মী অৱশেষত নিশা উদ্ধাৰ হ'ল কপিলী নৈত পৰি মৃত্যু হোৱা হাতী পোৱালিটোৰ মৃতদেহ খেৰণী বন বিভাগে নিশা উদ্ধাৰ কৰে হাতী পোৱালিটোৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছতে মৰণোত্তৰ পৰীক্ষা কৰি ঘটনাস্থলীৰ সমীপতে সমাধিস্থ কৰা হয় হাতী পোৱালিটো পশ্চিম কাৰ্বি আংলং আৰু হোজাই সীমান্তৱৰ্তী যমুনাচিত অঞ্চলৰ ঘটনা কপিলী নৈৰ পানীত পৰি সোমবাৰে মৃত্যু হৈছিল কণমানি হাতী পোৱালিটোৰ কণমানি হাতী পোৱালিটোৰ মৃত্যুৰ পিছতে অঞ্চলটোত দেখা গৈছিল বন্য জন্তুৰ সন্তানৰ প্ৰতি থকা চেনেহৰ উৎকৃষ্ট নিদৰ্শন সোমবাৰে পুৱাৰে পৰা কপিলী নৈত অৱস্থান কৰে হাতীৰ এটা বৃহৎ জাকে
জাকটোৰ মাজত থকা কণমানি হাতী পোৱালিটোৰ মৃত্যু হোৱাত সেই ঠাইতে বহু সময় ধৰি অৱস্থান কৰে হাতীৰ জাকটোৱে। তেতিয়া কপিলী নৈৰ পানীত উপঙি উঠিছিল হাতী পোৱালিটো। এই দৃশ্য চাবলৈ সমাগম ঘটে বহু লোকৰ। হাতীৰ জাকটোক খেদিবলৈ ঘটনাস্থলীত উপস্থিত হয় হোজাই বন বিভাগৰ লোক। কিন্তু মৃত সন্তানটো এৰি নগ'ল হাতীৰ জাকটোৱে। মৃত পোৱালিটোক নিৰাপত্তা দি ৰাখে হাতীৰ জাকটোৱে। আৰু অৱশেষত নিশাৰ ভাগত খেৰণী বন বিভাগে উদ্ধাৰ কৰিবলৈ সক্ষম হয় হাতী পোৱালিটোৰ মৃতদেহ। ৰাতিপুৱা যেতিয়া হাতী জাকটো আমাৰ পশ্চিম কাৰ্বি আংলঙৰ পৰা উভতি যেতিয়া আমাৰ নগাঁও ডিষ্ট্ৰিক্টলৈ প্ৰৱেশ কৰিবলৈ যায়, তেতিয়া আমাৰ আপোনাৰ নগাঁও ডিষ্ট্ৰিক্টৰ মানুহে হাতী জাকটো ইফালে খেদিবলৈ আৰম্ভ কৰে। ইয়াৰ মাজত কি হয়, হাতী জাকটো সিফালেও যাব নোৱাৰে, ইফালেও নদী পাৰ হৈও যাব নোৱাৰে, ইফালেও যাব নোৱাৰে। হঠাৎ এটা সৰু কেঁচুৱাটো হাতীৰ কেঁচুৱাটো নদীত সোমাই গ'ল। কেমেৰা পাৰ্চন বাবাইৰ সৈতে হোজাইৰ পৰা প্ৰণৱ শৰ্মা, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাখে হৰি মাৰে কোনে? ভৰা নৈৰ কোবাল সোঁতত উটি গৈ প্ৰাণ ৰক্ষা পৰিল এগৰাকী মহিলাৰ। কোনোমতে প্ৰাণ ৰক্ষা পৰিল শোণিতপুৰৰ মিছামাৰীৰ এগৰাকী মহিলাৰ। ভৰা নৈ, কোবাল সোঁত, এক শিহৰণকাৰী দৃশ্য। গাভৰু নৈৰ কোবাল সোঁত, সোঁতত উটি আহিছে কিবা এটা। নৈৰ পাৰত থকা যুৱক কেইজনমানে দেখিছে সোঁতৰ তীব্ৰ গতিত অতি ওচৰ চাপি আহিছে। মনিব পাৰিছে কি উটি আহিছে। এগৰাকী মহিলা মৰণৰে যুঁজ দি কোনোমতে নাক মুখ উলিয়াই উটি আহিছে মহিলাগৰাকী। লগে লগে হাহাকাৰ লাগিছে পাৰত থকা লোকসকলৰ। বহু দূৰৰ পৰা মহিলাগৰাকী অতিক্ৰমে ওচৰ চাপি আহিছে। মহিলাগৰাকীক উদ্ধাৰ কৰিবলৈ ৰছী বিচাৰিছে তেওঁলোকে। ৰছী নেপাই বাঁহৰ জেং এডালকে আগবঢ়াই দিছে। তাতে ধৰি কোনোমতে পাৰলৈ উঠি আহিল মহিলাগৰাকী। শোণিতপুৰ জিলাৰ মিছামাৰীৰ বঙাল গাঁৱৰ ঘটনা এয়া। গাঁওখনৰ মাজেৰে বৈ যোৱা খৰচোতা গাভৰু নৈ সোমবাৰে হঠাতে বাঢ়ি আহিল ফেনে ফুটুকাৰে। সেই সময়তে খৰিলুৰি নৈ পাৰ হ'বলৈ চেষ্টা কৰা মহিলাগৰাকীক উটুৱাই নিলে গাভৰু নদীৰ কোবাল সোঁতে। মহিলাগৰাকীৰ নাম কৰিনা বেগম। কোভাল সোঁতৰ মাজতো মহিলাগৰাকীয়ে নেৰিলে জীয়াই থকাৰ আশা। কি কৰিব গৈছিলে নদীত কালি? খৰি বেচিব গৈছিলোঁ। পিছত আহোঁ টাইমত যোৱাৰ সময়ত ঠিকে পাৰ হৈছোঁ, আহাৰ সময়ত বেছি হৈ গৈছে পানী। উটুৱাই লৈ গৈছিলে আপুনি? পিছত কেনেকৈ উদ্ধাৰ হ'ল? মানে ল'ৰাকেইটা ওচৰতে আছিলে যে কাছাৰত, সিহঁতে মানে বাঁহ দিছে, তেতিয়া উঠিছোঁ। ভয় লাগিছিলে নাই আপোনাক? ভয়তো লাগিছে। পানক প্ৰণে যুঁজিলে গাভৰু নৈৰ কোবাল সোঁতেৰে। কোনোমতে নাক মুখ উলিয়াই আগবাঢ়ি গ'ল প্ৰাণৰ মমতাত। আৰু মহিলাগৰাকীৰ বুদ্ধিমত্তা সাহসিকতাৰ বাবেই ৰক্ষা পৰিল জীৱনটো। মিছামাৰীৰ পৰা হৰেণ ভূমিজ, নিউজ 18 অসম নৰ্থ ইষ্ট। এটা নিষিদ্ধ গলি য'ত নিতৌ চলে ড্ৰাগছ আৰু নাৰী দেহৰ ৰমৰমীয়া বেহা। কিন্তু হঠাৎ এই নিষিদ্ধ গলিত চলিল আৰক্ষীৰ অভিযান। ক'ত চলিছিল এই অনৈতিক কাৰ্যকলাপ? নগাঁও চহৰৰ মাজমজিয়াত নিষিদ্ধ গলি। ড্ৰাগছ আৰু নাৰী দেহৰ ৰমৰমীয়া বেহা চলে এই নিষিদ্ধ গলি। নগাঁৱৰ নিষিদ্ধ গলিত আৰক্ষীৰ অভিযান। নগাঁও চহৰৰ এটা বিশেষ গলি,
এই গলিটোতে দেহ ব্যৱসায়ৰ লগতে ড্ৰাগছৰ ব্যৱসায় চলে আৰু নগাঁও চহৰৰ মাজমজিয়াত শইকীয়া মছজিদৰ সন্মুখতে আছে এই বিশেষ গলিটো। চহৰৰ মাজমজিয়াৰ শইকীয়া মছজিদৰ সন্মুখতে থকা এই গলিটোত নিশা হ'লেই চলে অবাধ হাৰত দেহ ব্যৱসায়। এয়া চাওক কিদৰে আৰক্ষীৰ জালত পৰিছে দেহ ব্যৱসায়ত জড়িত 2 যুৱতী। খানুপাধিৰ এগৰাকী ব্যক্তিয়ে নিশা গোপনে এই গলিত থকা ভাড়াঘৰত চলাই আছিল নাৰী দেহৰ ব্যৱসায়। সোমবাৰে নিশা আৰক্ষীৰ সহযোগত ৰাইজে উৎখাত কৰিলে এই ঘাটিটো। ইফালে এই দৃশ্যলৈ মন কৰক, এয়া মঙলবাৰৰ পুৱাৰ দৃশ্য। মঙলবাৰে পুৱা পুনৰ এই গলিতেই উদ্ধাৰ হ'ল বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধ। নগাঁও আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিলে এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি। কিন্তু কাৰ আশীৰ্বাদত নগাঁও চহৰৰ মাজমজিয়াত চলি আছে এনে অপৰাধজনিত কাৰ্যকলাপ? এই অপৰাধজনিত কাৰ্যকলাপ চলাই যোৱাৰ মৰহাসৰা অপৰাধী চক্ৰটোৰ মূল নায়ক খান এতিয়াও আৰক্ষীৰ জালত পৰা নাই। কেমেৰা পাৰ্চন হেমন্তৰ সৈতে নগাঁৱৰ পৰা নীলোৎপল বৰা, নিউজ 18 নৰ্থ ইষ্ট। শেষ অংকলৈ যোৱাৰ পূৰ্বে প্ৰাইম টাইম 18ত লৈছো আন এটি চমু বাণিজ্যিক জীৱনৰ বিয়লি বেলাত এগৰাকী প্ৰাক্তন কৰ বিষয়াৰ কৰুণ কাহিনী। 34 বছৰে কৰ বিষয়াৰূপে কাৰ্যনিৰ্বাহ কৰা বিষয়াগৰাকী এতিয়া সময় কটাইছে উৰুখা পজাত, কিয়নো পেঞ্চনৰ পৰা তেওঁ আজিও বঞ্চিত এইগৰাকী দুৰ্ভগীয়া প্ৰাক্তন কৰ বিষয়া। সুদীৰ্ঘ 34 বছৰে সততাৰে অসম চৰকাৰৰ বিক্ৰীকৰ বিভাগৰ চাকৰিত কৰ্মৰত হোৱাৰ পিছতো পেঞ্চনৰ কোনো ধৰণৰ সুবিধা নোপোৱা এগৰাকী অৱসৰপ্ৰাপ্ত বয়োবৃদ্ধ। পেঞ্চন ভৱনলৈ গৈ গৈ ভাগুৰি পৰা মন বাহাদুৰ ছেত্ৰী নামৰ এইজন কৰ বিষয়াই নিজৰ উৰুখা পজাতেই কৰিবলগীয়া হৈছে জীৱন সংগ্ৰাম। তিনিচুকীয়া জিলাৰ মাকুম পৌৰ সমিতিৰ অন্তৰ্গত 1 নম্বৰ ৱাৰ্ডৰ চানমাৰী নিবাসী মন বাহাদুৰ ছেত্ৰী এজন দক্ষ কৰ বিষয়া হিচাপে 1963 চনৰ পৰা 1999 চনলৈকে অসমৰ বিভিন্ন অঞ্চলত কৰ্মৰত হৈ আছিল। 1999 চনতে অৱসৰ গ্ৰহণ কৰাৰ পিছত দীৰ্ঘ সময় ধৰি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত পেঞ্চন প্ৰাপ্তিৰ বাবে অহৰহ যোগাযোগ কৰি অহাৰ পিছতো আজি পৰ্যন্ত সেই সুবিধাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। সম্প্ৰতি মন বাহাদুৰ জটিল ৰোগত আক্ৰান্ত হৈ আছে, যাৰ বাবে ওচৰতে থকা ভগ্নীৰ ঘৰত থাকিবলগীয়া হৈছে মন বাহাদুৰ ছেত্ৰীয়ে। এটা ভগ্ন পজাত জীৱন অতিবাহিত কৰিবলগীয়া হৈছে এইগৰাকী মানসিক ৰোগত আক্ৰান্ত কন্যাৰ সৈতে। ওলাবৰ কাৰণে বহুত চেষ্টা কৰিছে বাবাই, কিন্তু ওলোৱা নাই। পেঞ্চনটো বহুত বছৰ হৈ গ'ল ওলোৱা নাই। মই দেউতাৰ আগে পিছে মানে আছোঁ, চোৱা মেলা কৰি আছোঁ। দেউতাৰ ৰাতি পেহী ঘৰত থাকোঁ, চব কৰি আছোঁ, সম্পূৰ্ণ যিমান কৰিব আছে কৰি আছোঁ। এই বছৰটো হ'ব, এই সিটো বছৰ হ'ব, এনেকৈ কওঁতে কওঁতে আজি ইমান দিন হ'ল। আৰু এতিয়া 24 তাৰিখ আপোনাৰ মাৰ্চৰ 24 তাৰিখে লকডাউন হোৱাৰ পাছত তেওঁ মানে একদম হৈ গৈছে, একো মানে মনটো একদম ডাউন হৈ গ'ল, একো মানে উৎসাহ নাই আৰু। পেঞ্চনৰ পৰা বঞ্চিত এইগৰাকী বয়োবৃদ্ধৰ বাসগৃহৰ জৰাজীৰ্ণ অৱস্থা। উল্লেখযোগ্য যে লাল বাহাদুৰ ছেত্ৰীৰ পত্নী তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয়ৰ এগৰাকী নাৰ্ছ আছিল। হঠাতে তেওঁৰ পত্নীৰো মৃত্যু ঘটে, কিন্তু মৃত্যুৰ পিছতো পত্নীৰ পাবলগীয়া ধন লাভ নকৰিলে মন বাহাদুৰ ছেত্ৰীয়ে। সেয়েহে পৰিয়ালৰ লোকে চৰকাৰৰ ওচৰত আহ্বান জনাইছে অতি শীঘ্ৰেই লাল বাহাদুৰ ছেত্ৰীক প্ৰাপ্য পেঞ্চনৰ ব্যৱস্থা কৰি দিয়ক। তিনিচুকীয়াৰ পৰা উপাসনা বৰুৱা গোস্বামীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পঞ্চায়ত কাৰ্যালয়ত উত্তেজনাপূৰ্ণ পৰিৱেশ। PMAY আৱাসগৃহ আবণ্টনক লৈ কাৰ্যালয়ে সৃষ্টি হৈছে এনে এক উত্তপ্ত পৰিস্থিতিৰ। উত্তৰ গুৱাহাটীত উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰাৰ বিপৰীতে পুৰণি গুদামত পঞ্চায়তৰ কাৰ্যালয়তে হতাহতিত লিপ্ত হ'ল কংগ্ৰেছ আৰু বিজেপিৰ কৰ্মী। পঞ্চায়তে উত্তেজনা। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পঞ্চায়তৰ কাৰ্যালয়ত একেই ছবি। বজালিত PMAY গৃহক কেন্দ্ৰ কৰি পুনৰ উত্তপ্ত পৰিস্থিতি। শিঙিমাৰী গাঁও পঞ্চায়তত প্ৰতিবাদ। PMAYৰ গৃহ প্ৰদানত প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰাৰ অভিযোগেৰে শিঙিমাৰী গাঁও পঞ্চায়ত কাৰ্যালয়টো ঘেৰি কেইবা ঘণ্টা জুৰি উত্তাল প্ৰতিবাদ কৰে স্থানীয় লোকসকলে।
আমি তাৰমানে যে বিল্ডিং নাখায়ো ঘৰ পাইছোঁ এতিয়া যিমো আমিওতো ভোট পাব লাগে। এই যে গাঁও পঞ্চায়তৰ দুৰ্নীতি হৈছে, ছেক্ৰেটাৰী 1 নম্বৰে যোৱা খালা খালৈ, দ্বিতীয়তে পাব লগা মানুহে পোৱা নাই, তৃতীয়তে আজি গৰীব মানুহে ভাত বুলি গেৰি আছে। সোমবাৰে ডুমৰীয়া পঞ্চায়তত ৰাইজৰ ৰোষৰ বলি হৈছিল পঞ্চায়ত সভানেত্ৰীগৰাকী। মন্ত্ৰী ৰঞ্জিত দত্তৰ সমষ্টিৰ অন্তৰ্গত পঞ্চায়ততো লাগিছে অথন্তৰ। এফালে যদি ৰাইজৰ ঘেৰাও কাৰ্যসূচী, আনফালে আকৌ লংকাকাণ্ড। বিহালীৰ জৰাবাৰী পঞ্চায়তত উত্তপ্ত পৰিস্থিতি। PMAY ঘৰক কেন্দ্ৰ কৰি ৰাইজে ঘেৰাও কৰিলে পঞ্চায়ত কাৰ্যালয়টো। অভিযোগ, প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰা নাই PMAY ঘৰ। ৰাইজৰ উগ্ৰমূৰ্তি দেখি পলায়ন কৰে পঞ্চায়তৰ কৰ্মচাৰী আৰু প্ৰতিনিধিয়ে। ইপিনে বিহালীৰ মোনাবাৰী গাঁও পঞ্চায়তৰ এটা মন্দিৰক কেন্দ্ৰ কৰি সৃষ্টি হয় লংকাকাণ্ড। স্থানীয় লোকে ভাঙিলে কাৰ্যালয়ৰ আচবাব, লুটি নিলে কাৰ্যালয়ৰ ধন। চামগুৰিৰ কাৱৈমাৰী গাঁও পঞ্চায়তৰ সভাগৃহৰ আচবাব ভাঙি লণ্ডভণ্ড কৰিলে ৰাজনৈতিক দলৰ কৰ্মীয়ে। পঞ্চায়তৰ সভাগৃহটোতে খণ্ডযুদ্ধত লিপ্ত হ'ল কংগ্ৰেছ আৰু বিজেপিৰ কৰ্মী। দুয়ো ফৈদৰ মাজত সৃষ্টি হোৱা সংঘাতৰ ফলত কাৱৈমাৰী গাঁও পঞ্চায়তৰ সভাগৃহৰ লগতে ভাগি চুৰমাৰ হ'ল চকী মেজ। ঘটনাৰ খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হয় কাৱৈমাৰী আৰক্ষী। আৰক্ষী উপস্থিত হোৱাতহে নিয়ন্ত্ৰণলৈ আহে পৰিস্থিতি। আমাৰ আত্মসহায়ক গোটৰ মহিলাবিলাক আহিছে, তেতিয়া চেয়া নাই, মতা মানুহবিলাক বহি আছে আৰু মহিলা মানুহবিলাক থিয় হৈ আছে। তেতিয়া বিজেপিৰ কৰ্মী এজন মফিজুল ইছলামে এটা চেয়াৰ আনি পেলাই এজনী মহিলাক দিলে। তেতিয়া কংগ্ৰেছে সিহঁতে কাজিয়া লাগিছে যে মেম্বাৰৰ চেয়াৰ বোলে নি পেলাই মহিলাক দিছে। কংগ্ৰেছৰ কোনোবাই হাজোৰ সত্যনাথ পঞ্চায়তৰ প্ৰতিনিধিৰ বিৰুদ্ধেও সৰব স্থানীয় লোকসকল। পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে অভিযোগ আনি কামৰূপ উপায়ুক্ত কাৰ্যালয়লৈ খোজ ল'লে সদল বলে। পঞ্চায়ত সভানেত্ৰী আৰু সদস্যৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ হ'ল ৰাইজ। এনেদৰে নিৰ্বাচন কাষ চাপি অহাৰ সময়তে ৰাজ্যৰ পঞ্চায়তে পঞ্চায়তে সৃষ্টি হৈছে উত্তেজনাময় পৰিস্থিতিৰ। মূলত PMAYৰ আৱাস গৃহক লৈ সৃষ্টি হৈছে উত্তেজনাৰ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বিধ্বস্ত পথৰ বাবে বন্ধ যান বাহনৰ যাতায়াত। ঠেলাৰে ৰোগীক নিবলগীয়া হ'ল চিকিৎসালয়লৈ। এই ঘটনা সংঘটিত হৈছে বজালী জিলাৰ কলগুৰি গাঁৱত। গাঁওখনৰ পৰীক্ষিত কলিতাৰ পুত্ৰ দীপেন কলিতাক চিকিৎসাৰ বাবে পাঠশালাৰ চিকিৎসালয়লৈ নিবলৈ বাৰে বাৰে ফোন কৰাৰ পিছতো নাহিল এম্বুলেন্স। বিধ্বস্ত পথৰ বাবে এম্বুলেন্স নহাত অৱশেষত ঠেলাৰেই নিবলগীয়া হ'ল চিকিৎসালয়লৈ। বিগত 4 মাহে শয্যাগত যুৱকজন অতি দৰিদ্ৰ পৰিয়ালৰ যুৱকজনৰ চিকিৎসাৰ বাবে ৰাইজে ঘৰে ঘৰে এটকা দুটকাকৈ উঠাই চিকিৎসাৰ ব্যৱস্থা কৰে। উল্লেখযোগ্য যে কলগুৰিৰ ৰাইজে যোৱা বছৰ বানপানীত এই গাঁওখনলৈ অহা বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পথটি মেৰামতি কৰিবলৈ অনুৰোধ জনাইছিল আৰু মন্ত্ৰীগৰাকীয়েও পথটি মেৰামতি কৰাৰ আশ্বাস দিছিল যদিও সেয়া কিন্তু বাস্তৱত হৈ নুঠিল। গাঁওবাসীৰ যোগাযোগৰ একমাত্ৰ পথটি এইদৰে বিধ্বস্ত হৈ থকাত ক্ষোভিত হৈ পৰে ৰাইজ আৰু চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ৰাইজে। আমাৰ চৰমে লগা হৈছে কতে কতে ক্ষয় যোৱা বস্তু আমাৰ জিবাৰ আগ পৰ্যন্ত ক্ষয় গেলা হৈ। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ আমাৰ গোসাঁই ঘৰত মিটিং আকাৰে কৈ গৈছিল তেখেতে, কিন্তু সময় ক্ষেত্ৰত কামৰ হকে কামৰ কিবা এটা মুনাফা আমি আচলতে দেখাই নাপালোঁ। যিকোনো চৰকাৰ নাহক কিয় পৰৱৰ্তী এনেকুৱা গাঁৱলীয়া মানুহখিনিক পিছপৰা মানুহখিনিক এটা মিছা কথা কৈ আশ্বাস যেন কোনো কালত নিদিয়ে। হাতযোৰ কৰি ৰাইজৰ হকে ভিক্ষা মাগিছোঁ যেন আমাক ঘৰ দিব নালাগে। আমাৰ ইয়াত যদি 22 লাখ অকস্মাত যদি ডেলিভাৰী কাৰণে যদি গৰ্ভৱতী মহিলা এজনক যদি নিবা লাগায় মেডিকেল যে নাপায়। অৱশেষত দিল্লী উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিলে দেৱাংগনা কলিতাক।
কা বিৰোধী আন্দোলনত হিংসাৰ উচতনি দিয়া বুলি দেৱাংগনাৰ বিৰুদ্ধে উঠিছিল অভিযোগ অৱশ্যে মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হোৱা নাই গৱেষক ছাত্ৰীগৰাকীৰ এই ৰিপৰ্ট আগবঢ়াই আজিৰ প্ৰাইম টাইম 18ৰ পৰা বিদায় লৈছো নমস্কাৰ অৱশেষত দিল্লী উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিলে দেৱাংগনা কলিতাক মঙলবাৰে দিল্লী উচ্চ ন্যায়ালয়ে উত্তৰ পূব দিল্লীত সংঘটিত হোৱা সংঘৰ্ষৰ অন্যতম অভিযুক্ত দেৱাংগনা কলিতাক একাধিক গোচৰত জামিন প্ৰদান কৰে ন্যায়াধীশ সুৰেশ কুমাৰ কিটৰে গঠিত এখন এজনীয়া বিচাৰপীঠে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰীগৰাকীক জামিন প্ৰদান কৰে যোৱা 21 আগষ্টত দিল্লী আৰক্ষীয়ে দেৱাংগনা কলিতাৰ জামিন আবেদনৰ দিল্লী উচ্চ ন্যায়ালয়ত হোৱা শুনানিকালত অভিযুক্তৰ বিৰুদ্ধে প্ৰৰোচনামূলক ভাষণ প্ৰদান কৰাৰ কোনো অডিঅ' তথা ভিডিঅ' নাই বুলি সদৰি কৰিছিল দেৱাংগনাই প্ৰতিবাদকাৰীক এনে কি কথা কৈছিল যাৰ ফলত সংঘৰ্ষৰ সৃষ্টি হৈছিল সেয়া জানিব বিচাৰিছিল ন্যায়াধীশ কেইটে দিল্লী আৰক্ষীৰ অধিবক্তা এছ ভি ৰাজুৱে তেতিয়া কৈছিল তেনে কোনো অডিঅ' আৰু ভিডিঅ' আৰক্ষীৰ হাতত নাই কিন্তু তেওঁ দাবী কৰিছিল জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰীগৰাকীয়ে 10,000 প্ৰতিবাদকাৰীৰ সন্মুখত প্ৰৰোচনামূলক ভাষণ প্ৰদান কৰিছিল যি ভাষণ শুনিছিল এজন কৰ্তব্যৰত আৰক্ষীয়ে কিন্তু তেওঁ ৰেকৰ্ড কৰিব নোৱাৰিলে ইয়াৰ লগতে তেওঁ দাবী কৰিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ সময়ত দেশৰ গৰিমা ম্লান কৰিবলৈ এয়া সুপৰিকল্পিত চক্ৰান্ত আছিল এফালে দেৱাংগনাক প্ৰতিনিধিত্ব কৰি জ্যেষ্ঠ অধিবক্তা কপিল সিব্বলে কৈছিল গৱেষক ছাত্ৰীগৰাকীয়ে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰিছিল অৱশ্যে মুকলি আকাশৰ তললৈ অহাৰ পথ এতিয়াও প্ৰশস্ত হোৱা নাই গৱেষক ছাত্ৰী দেৱাংগনা কলিতাৰ